নমস্কাৰ জয় হিন্দ জয় অসম এটা বহুতেই ভাল খবৰ লৈ আহিছো আপোনালোকৰ মাজলৈ আজি পুনৰ নতুনকৈ চাকৰি আহিছে RITES ৰ বিভাগৰ ফালৰ পৰা যেটো RITES বিভাগৰ ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি হৈছে 2025 বৰ্ষৰ কাৰণে 600 সিনিয়ৰ টেকনিক্যাল এসিস্ট্যান্টৰ পোষ্ট মুকলি হৈছে এই পদসমূহত আপুনি কেনেদৰে আবেদন কৰিবলৈ আপোনালোকৰ বয়সৰ সময়সীমা কিমান লাগিব এডুকেশন কোৱালিফিকেশন কিমান বিচাৰিছে লগতে আপুনি এপ্লিকেশন ফিস কিমান কাটিব লাগিব সম্পূৰ্ণ তথ্য এই ভিডিওটোত আলোচনা কৰিম ভিডিওটো শেষলৈকে চাব অলপ স্কিপ নকৰাকৈ যদি ভিডিওটো ভাল পায় তেনেহলে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে ভিডিও ডেসক্ৰিপচনত মই WhatsApp চেনেলৰ লিংক দিছো তাতো গৈ আপোনালোকে WhatsApp চেনেলটো ফলো কৰি ল'ব যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে লগতে ভিডিওটো সকলো বন্ধু-বান্ধৱীলৈ শেয়াৰ কৰি দিব যাতে সকলোৱে জবৰ আপডেটসমূহ এই চেনেলৰ দ্বাৰা পাই থাকিব পাৰে যেহেতু এতে দেখিবলৈ পাইছে RITES লিমিটেড ৰিক্ৰুটমেন্ট 2025 ৰ ফালৰ পৰা 600 সিনিয়ৰ টেকনিক্যাল এসিস্ট্যান্টৰ পোষ্ট মুকলি হৈছে এই পদসমূহত আপোনালোকে কেনেদৰে আবেদন কৰিব সম্পূৰ্ণ তথ্য ভিডিওটোত আলোচনা কৰিম ভিডিওটো শেষলৈকে চাব অলপ স্কিপ নকৰাকৈ ভিডিও ডেসক্ৰিপচনতে মই আবেদন কৰাৰ লিংক দিম তাতে গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব ইয়াত এটা ওভাৰভিউ দিয়া আছে নেম অফ পোষ্টৰ নাম হৈছে যেটো সিনিয়ৰ টেকনিক্যাল এসিস্ট্যান্ট আছে টোটাল পোষ্ট 600 পোষ্ট দেখিবলৈ পাব স্যালাৰি ক্ষেত্ৰত ক'বলৈ গলে 29734 টকা আপুনি পাৰ মন্থ স্যালাৰিসমূহ লাভ কৰিব পাৰিব ইয়াতে বয়সৰ সময়সীমাটো দিয়া আছে আপোনালোকৰ ম্যাক্সিমাম 40 বছৰলৈকে আপুনি আবেদন কৰিব পাৰিব মিনিমাম 18 বছৰৰ পৰা আপুনি ম্যাক্সিমাম 40 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব লগতে আপোনালোকে এজ ইলেকচনসমূহ ল'ব পাৰিব OBC NCL ৰ কাৰণে আপোনালোকে SC ST ৰ কাৰণে আপুনি এজ ইলেকচনসমূহ ল'ব পাৰিব যেহেতু OBC MOBC হলে আপুনি 3 বছৰকৈ ইলেকচন ল'ব পাৰিব SC আৰু ST হলে আপুনি 5 বছৰকৈ ইলেকচন ল'ব পাৰিব এটা এডুকেশন কোৱালিফিকেশনটো দিয়া আছে যেটো আপোনালোকৰ সিনিয়ৰ টেকনিক্যাল এসিস্ট্যান্ট সিভিলত আছিল তাতে আপোনালোকৰ ফুল টাইম ডিপ্লোমা ইন সিভিল ইঞ্জিনিয়াৰিং প্লাস 2 ইয়াৰ পোষ্ট কোৱালিফিকেশন ওয়ার্ক এক্সপেৰিয়েন্স থাকিব লাগিব তেতিয়া আপুনি পোষ্টত আবেদন কৰিব পাৰিব লগতে আপোনালোকৰ যেটো সিনিয়ৰ টেকনিক্যাল এসিস্ট্যান্ট ইলেক্ট্ৰিকেলত আছিল হেতুৰ কাৰণে আপোনালোকৰ ফুল টাইম ডিপ্লোমা থাকিব লাগিব ইলেক্ট্ৰিকেল ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং আপোনাৰ ফুল টাইম ডিপ্লোমা থাকিব লাগিব লগতে আপোনালোকৰ 2 বছৰৰ পোষ্ট কোৱালিফিকেশন থাকিব লাগিব তেতিয়া আপুনি এই পোষ্টটো আবেদন কৰিব পাৰিব সিনিয়ৰ টেকনিক্যাল এসিস্ট্যান্ট যেটো SNT আছিল তাতো আপোনালোকৰ ফুল টাইম ডিপ্লোমা থাকিব লাগিব ইঞ্জিনিয়াৰিংত আপোনালোকৰ থাকিব লাগিব তেতিয়া আপুনি পোষ্টত আবেদনসমূহ কৰিব পাৰে প্ৰতিটো পোষ্টৰ ক্ষেত্ৰত যেহেতু আপোনালোকৰ যেটো পোষ্টৰ কাৰণে আবেদন কৰিব সেই পোষ্টৰ কাৰণে যেটো আপোনালোকৰ ইঞ্জিনিয়াৰিং কোৰ্স লাগে সেই পোষ্টত থাকিব লাগিব তেতিয়া আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব লগতে আপোনালোকৰ 2 বছৰীয়া পোষ্ট কোৱালিফিকেশন থাকিব লাগিব যেটো আপোনালোকৰ লাষ্টত আছে যেটো সিনিয়ৰ টেকনিক্যাল এসিস্ট্যান্ট যেটো কেমিষ্ট্ৰি আছে তাতে আপোনালোকৰ ফুল টাইম BSc থাকিব লাগিব মানে আপোনালোকৰ ডিগ্ৰী থাকিব লাগিব ফুল টাইম ইন কেমিষ্ট্ৰি মানে কেমিষ্ট্ৰিত মেজৰ লৈ ফুল টাইম ডিগ্ৰী কৰিব লাগিব লগতে আপোনালোকৰ 2 বছৰীয়া পোষ্ট কোৱালিফিকেশন আৰু ওয়ার্ক এক্সপেৰিয়েন্স বিচাৰিছে তেতিয়া আপুনি আবেদন কৰিব পাৰিব যেটো আপুনি নিজে চেক আউট কৰিব পাৰিব ভিডিও ডেসক্ৰিপচনতে মই অফিচিয়েল নোটিফিকেশনৰ লিংক দিম আপুনি তাতে গৈ নিজে চেক আউট সমূহ কৰি ল'ব পাৰিব এপ্লিকেশন ফিসৰ ক্ষেত্ৰত ক'বলৈ গলে ইয়াতে জেনাৰেল OBC ৰ কাৰণে আপুনি 300 টকাকৈ এপ্লিকেশন ফিস কাটিব লাগিব EWS SC ST PWD ৰ কাৰণে আপুনি 100 টকাকৈ এপ্লিকেশন ফিস কাটিলে আবেদনসমূহ কৰিব পাৰিব হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গলে যদি আপুনি ইন্টাৰেষ্টেড হয় এলিজিবল হয় ভিডিও ডেসক্ৰিপচনতে মই আবেদনৰ লিংক দিছো তাতে আপুনি আবেদনৰ লিংকটো ক্লিক কৰি দিয়াৰ পিছত এই পেজটো ওলাই যাব এই পেজটো ওলাৰ পিছত আপুনি তললৈ স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকৰ যেটো ইম্পৰ্টেন্ট ৱেব লিংক সেকশন আছে তাতে গৈ আপোনালোকে অনলাইন এপ্লিকেশন ফৰ্মৰ লিংকটো যেটো লিংক দিয়া আছে তাতে লিংকটোত ক্লিক কৰি আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব ইম্পৰ্টেন্ট ডেট সমূহ হৈছে আপোনালোকৰ যেটো আবেদন প্ৰক্ৰিয়াটো 14 অক্টোবৰ তাৰিখৰ পৰা আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছে লাষ্ট ডেটটো আছে আপোনালোকৰ 12 নৱেম্বৰ তাৰিখলৈকে লাষ্ট ডেট আছে যদি আপুনি আবেদন কৰিব বিচাৰে 12 নৱেম্বৰ তাৰিখৰ আগতে আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব যেটো দেখিবলৈ পাইছে ইম্পৰ্টেন্ট লিংকসমূহ দিয়া আছে মই ভিডিও ডেসক্ৰিপচনতে লিংক দিম তাতে গৈ আপোনালোকে এই পেজটোত ওলাই যাব এই পেজটোত ওলোৱাৰ লগে লগে আপুনি তললৈ স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকৰ যেটো অনলাইন এপ্লিকেশন ফৰ্ম লিংক আছে তাতে আপুনি ক্লিক কৰি আপুনি নিজে আবেদনসমূহ কৰিব পাৰিব আৰু এডভাৰটাইজমেন্ট ডিটেইলছটো আপুনি চেক কৰি ল'ব পাৰিব লগতে আপুনি অফিচিয়েল ৱেবছাইটত ভিজিট কৰিও আবেদনসমূহ কৰি ল'ব পাৰিব আজিলৈ ভিডিওটো ইমানেই আছিল যদি ভিডিওটো চাই ভাল পালে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব জয় হিন্দ জয় অসম